Hello students, আমাৰ লাষ্ট ক্লাছত আমি কুলম্বছ ল ইন ইলেক্ট্ৰোষ্টেটিক্স এখিনি আমি ডিসকাস কৰিছিলো। আজি আমাৰ টপিকটোত আমি শিকিম ৰিলেটিভ পাৰমিটিভিটি আৰু ভেক্টৰছ ফৰ্ম অফ কুলম্বছ ল। তাৰ আগত আমি ভেক্টৰছ ফৰ্ম গুটেটো নিহিকো। ভেক্টৰছ ফৰ্মটো ভেক্টৰ আগতে কি হয় আমি অলপ অকমান জাস্ট জানি লম। তোমালোকে ক্লাছ 11 পাই আহিছা হয়তো। সো লেট আস স্টার্ট। ফার্স্ট অফ অল আমি যদি কুলম্বছ লটো কি কৰো এতিয়া কুলম্বছ লটো আমি পাইছো। কুলম্বছ লটো যদি আমি পানী ভিতৰত দি দিও বা এনেকুৱা মিডিয়াম এটা ভিতৰত যদি দি দিও কুলম্বছ লটো কেনেকৈ ইফেক্ট কৰিব। কুলম্বছ ল মানে আমি কুলম্ব ফোৰ্সৰ কথা কৈছো। কুলম্বছ ফোৰ্সটো আমি কেনেকৈ ইফেক্ট কৰিব সো এটো আমি চাব লাগে এতিয়া। ফার্স্ট অফ অল প্ৰথমতে আমি চাব লাগিব যে পাৰমিটিভিটি। পাৰমিটিভিটি মানে কি আছিল তোমালোকক অলৰেডি আমি ডিসকাস কৰিছিল। পাৰমিটিভিটি মানে আমি ক'ব যে পারমিশন টাইপ, যে য'ত পারমিটিভিটি বেছি মানে হয়তো পারমিশনটো মানে তাত কম, তেনেকুৱা টাইপৰ আমি বুজিব পাৰো। ঠিক আছে, সো ইয়াত চাই লোৱা এতিয়া যে ইয়াত এই ছোৱালীজনী চোৱা কিমান আৰামত খোজকাঢ়ি গৈ আছে হয়নে। তাৰমানে ইয়াত আৰামছে কি হৈছে এই ৰোডটোত বা তাই মানে আৰামছে পারমিশন পাইছে খোজকাঢ়ি যাবলৈ। কিন্তু ইয়াত চোৱা এই মিডিয়ামটো বেলেগ হৈ যোৱাৰ লগে লগে তেওঁলোকে খোজকাঢ়িবলৈ অসুবিধা হৈছে। এই দুজন মানুহ খোজকাঢ়িবলৈ অসুবিধা হৈছে হয়নে। সো ইয়াত তাৰমানে এটা বেলেগ এটা চিষ্টেমত খোজকাঢ়িব লাগিব। ইয়াত অলপ কষ্ট বেছি হৈছে কিন্তু ইয়াত আৰাম হৈছে হয়নে। এইটোত আৰাম হৈছে কিন্তু ইয়াত অলপ কষ্ট হৈছে আমাৰ। তাহলে এই ঠিক সেইদৰে আমি কি কৰিব এতিয়া কুলম্বছ লটো যিটো আমি পাইছিলো কুলম্বছ ফোৰ্স, একচুৱেলি কুলম্ব ফোৰ্সটো আমি যদি মিডিয়াম যিটো আমি আছিল আমাৰ অলৰেডি মিডিয়াম যিটো এবসলিউট যিটো আছিল সেইটো আছিল আমাৰ ভেকুৱাম বা এয়াৰ। কিন্তু যদি আমি কুলম্বছ লটো এটা কি কৰো পানীৰ ভিতৰত বা তেনেকুৱা মিডিয়ামৰ ভিতৰত লৈ লওঁ তেতিয়া কুলম্বছ লটোত বা কুলম্ব ফোৰ্সটোত কেনেকৈ ইফেক্ট কৰিব সেইটো আমি চাব লাগে। তো তাৰ কাৰণে আমি কি কৰিম এতিয়া সিম্পল চোৱা আমি কুলম্ব ফোৰ্সটো অলৰেডি পাইছো। কুলম্ব ফোৰ্সৰ আমি ফৰ্মুলাটো কি আছিল F = 1/4πε0 Q1 Q2 R²। আৰু তোমাৰ 1/4πε0 যেটো এপসাইলন আছিল হেতু আছিল পারমিটিভিটি মানে অ্যাবসলিউট পারমিটিভিটি অফ ফ্রি স্পেস হেতু আছিল হয়নে। কিন্তু এতিয়া তেনেহলে আমাৰ এটো সিম্পল ভেকুৱামত বা এয়াৰত আমি এনেকৈ কম হয়নে, এটো আমি জানো অলৰেডি। কিন্তু যদি মিডিয়াম এটাৰ কাৰণে হয় চোৱা এতিয়া মিডিয়ামটোৰ ভিতৰত সোমাই গ'ল। ইয়াত কুলম্বছ লটো এতিয়া আমাৰ চাৰ্জ দুটা ক'ত আছে এটা মিডিয়ামৰ ভিতৰত আছে। মিডিয়ামটোৰ যদি আমি চাওঁ পারমিটিভিটি বেলেগ হ'ব। তো সেই পারমিটিভিটিটোকে আমি ক'লো এপসাইলন বুলি, এপসাইলন নট নহয় এপসাইলন বুলি ক'লো। এটো মিডিয়ামৰ কাৰণে বুলি ক'লো। ঠিক আছে, তাহলে ইয়াত এতিয়া আমি কম্পেয়াৰ কেনে কৰিম তুমি নিজে চোৱা। তুমি এতিয়া ইন জেনেৰেল যদি এই ছোৱালীজনী এতিয়া ইয়াত যে খোজকাঢ়ি আছে আৰামত খোজকাঢ়ি আছে, কিন্তু তাই যেতিয়া পানীত খোজকাঢ়িব তেতিয়া তাই কষ্ট পাব। কষ্ট পাব বুলি কেনে গম পাব তাই, কাৰণ তাই তাৰ লগত কম্পেয়াৰ কৰিব। কাৰ লগত কম্পেয়াৰ কৰিব যে প্ৰথমতে নৰ্মেলি খোজকাঢ়ি আছিলে, এয়াৰত খোজকাঢ়ি আছিলে বা ৰোড ৰাস্তাত খোজকাঢ়ি আছিলে পানী নথকা ৰাস্তাত। তো তাৰ লগত কম্পেয়াৰ কৰিবলৈ যাব তেতিয়া তাই ক'ব ইয়াত বেছি কষ্ট হৈছে, ইয়াত বেছি জোৰ লাগিছে। তাৰমানে আমি ঠিক সেইদৰে আমি কি বুজিম যে কুলম্ব ফোৰ্সটো যদি আমি চাওঁ কেনেকৈ উলিয়াম এতিয়া আমি এইটো ৰেচিঅ' ল'ব লাগিব তাৰমানে। সো এইটো চোৱা ফ্ৰী স্পেচ বুলি ক'লে আমি ভেকুৱাম বুলি ক'লো আৰু এইটো মিডিয়ামৰ ভিতৰত আছে। সো দুটা কণ্ডিশ্যন আহি গ'ল এতিয়া। সো এতিয়া আমি কম্পেয়াৰ কৰিম ধৰিলা। যদি আমি কম্পেয়াৰ কৰোঁ কি হ'ব চোৱা নিজে। যদি মই কম্পেয়াৰ কৰোঁ প্ৰথমতে আমি ইয়াৰ ৰেচিঅ'টো ল'ব এটা ভেকুৱামত আৰু এটা মিডিয়ামত। সো ভেকুৱামত আমি পাইছিলোঁ যে 1/4πε0 Q1 Q2 R²। সো বাকীবোৰ সব একেই আছে, ডিষ্টেঞ্চটো একেই আছে, চাৰ্জ কিটাৰ মেগনিটিউড একেই আছে, সব একেই আছে। তো তেনেহ'লে মই এইটো 1/4πε0 Q1 Q2 R² লিখিম। আৰু মিডিয়ামটোৰ কাৰণে একেটা লিখিম কিন্তু এপসাইলন নট নহ'ব। কেলে নহ'ব কাৰণ এবসলিউট নহয়, এতিয়া আমি ভেকুৱাম লোৱা নাই মিডিয়ামত লৈছোঁ হয়নে। তো সেইকাৰণে আমি 1/4π ইয়াত আমি লিখিম এপসাইলন লিখিম হয়। তো ইহঁতক যদি আমাৰ ৰেচিঅ' কৰিম কি পাম চিম্পলি তুমি উলিয়াব পাৰা এইটো হয়নে। ইহঁতক যদি আমি ৰেচিঅ' কৰোঁ বাকী গোটেইবোৰ কেনচেল হৈ যাব। এইবোৰটো কাট খাই গ'ল, এইবোৰ একেটাই আছে চব কাট খাই গ'ল হয়নে। তো এইবোৰ কাট খাই গ'ল, এইবোৰ কাট খাই থাকিলে 1/ε0 বাই 1/ε। 1/ε0 বাই 1/ε0টো মানে আমি কি বুলি ক'ব পাৰোঁ এই এপসাইলন নটটো তললৈ যাবগৈ, এপসাইলনটো ওপৰলৈ আহিব। সো এপসাইলন বাই এপসাইলন নট হৈ গ'ল। তো এইটো আমাৰ ৰিলেশ্যন আহিলে ফোৰ্স ইন ভেকুৱাম এণ্ড ফোৰ্স ইন মিডিয়াম। তো এইটো আমাৰ ৰিলেশ্যন হৈ গ'ল। এইটো যিটো ৰিলেশ্যন এইটোকে কোৱা হয় আমাৰ ডাইলেক্ট্ৰিক কনষ্টেণ্ট বা ৰিলেটিভ পাৰমিটিভিটি। অ'কে, আমি ৰিলেটিভ পাৰমিটিভিটি ER বুলি লিখোঁ অৰ আমি ডাইলেক্ট্ৰিক কনষ্টেণ্ট বুলি ক'লে K লিখোঁ। মানে ইয়াৰ পৰা আমি কি লিখিব পাৰোঁ চিম্পলি আমি লিখিব পাৰোঁ যে এপসাইলন = এপসাইলন নট K অৰ আমি লিখিব পাৰোঁ এপসাইলন নট এপসাইলন R মানে এপসাইলনৰ জেগাত। তো ইয়াত তুমি আমি ডিফাইন কৰিলোঁ কি বুলি ডিফাইন কৰিলোঁ চোৱা এতিয়া যে ৰিলেটিভ পাৰমিটিভিটি অৰ ডাইলেক্ট্ৰিক কনষ্টেণ্ট অফ এ মিডিয়াম মে বি ডিফাইন্ড এজ কি বুলি ডিফাইন কৰিলোঁ মে বি ডিফাইন্ড এজ দ্য ৰেচিঅ' অফ দ্য ফ'ৰ্স বিটুইন টু চাৰ্জেছ। দুটা চাৰ্জৰ মাজত আমাৰ কি লাগে ফ'ৰ্স লাগে, ফ'ৰ্স ৰেচিঅ'টো এনেকৈ যেতিয়া প্লেচ এট এ চাৰ্টেইন ডিষ্টেঞ্চ এপাৰ্ট ইন ভেকুৱাম। ভেকুৱামত যেতিয়া দি দিয়া হয় তেতিয়া সিহঁতৰ যিটো ফ'ৰ্স সেইটো ফ'ৰ্স টু দ্য ফ'ৰ্স বিটুইন দ্য ছেম টু চাৰ্জেছ। একেটা চাৰ্জে হ'ব লাগিব, প্লেচ দ্য ছেম ডিষ্টেঞ্চ এপাৰ্ট, একেটা ডিষ্টেঞ্চে আছে সিহঁতৰ। কিন্তু এতিয়া সেই মিডিয়াম এটাত ভৰাই দিলোঁ। মিডিয়ামটোত থাকোঁতে কিমান ফ'ৰ্স সিহঁতে এপ্লাই কৰিছে আৰু ভেকুৱামত থাকোঁতে কিমান ফ'ৰ্স এপ্লাই কৰিছে।
So simply আমি এতিয়া মিডিয়ামটোৰ কাৰণে ফোর্সটো কি পালো আমি মিডিয়ামটোৰ কাৰণে ফোর্সটো লিখিব 1/4 পাই এটা এপসাইলন নট নিলিখো এপসাইলন লিখিম বাকি q1 q2 বাই r স্কয়ার ঠিক আছে ইয়াত সৈতে এই এপসাইলন যেটো আছে হে এপসাইলন মানে আমি কি পাইছিলো অলৰেডি 1/4 পাই এপসাইলন মানে আমি পাইছিলো এপসাইলন নট এপসাইলন r আমি এনেকে লিখিব পাৰো তেতে q1 q2 বাই r স্কয়ার লিখিব পাৰো আৰু আকৌ আমি লিখিব পাৰো কেনেকে 1/4 পাই এপসাইলন not epsilon r মানে কি আছিল সোয়া epsilon not epsilon r জায়গাত আমি epsilon not k লিখিব পাৰো তো epsilon not k যদি লিখি দিও তে তুমি নিজে সব কি হবে q1 q2 by r স্কয়ার হ'ব তে ইয়াত যদি আমি মন কৰো দেখিবা যে ভেকুয়ামটো ইয়াত সময় আছে এই গুটেটো ভেকুয়ামৰ হয়নে এই গুটে ইয়েলো যিকিটা পার্ট কৰিছো মইটো ভেকুয়ামৰ হয় তাৰ মানে আমি কি কব পাৰো যে ভেকুয়ামত মিডিয়ামত কি হৈ যাব k টাইমস কমি যাব মানে এনেকে এগুলো তো ভ্যাকুয়ামত হলে আমি ফোর্স ইন ভ্যাকুয়াম লিখব পাৰো ভ্যাকুয়াম ডিভাইডেড বাই k হয় না সো ইয়াত আমি কি পালো এতিয়া মানে ফোর্স ইন এ মিডিয়াম ইজ নাথিং ইট ইজ ইকুয়াল টু ফোর্স ইন ভ্যাকুয়াম বাট ডিভাইডেড বাই k তাৰ মানে ভ্যাকুয়ামত k টাইমস বেছি হয় ঠিক আছে মিডিয়ামতকে তাৰ মানে এটো এনেকে লিখব পাৰো আমি এটো যদি মই ভ্যাকুয়াম লিখো ভ্যাকুয়াম উইল বি ইকুয়াল টু k টাইমস দা মানে ডাইলেক্ট্রিক কনস্ট্যান্ট টাইমস দা ফোর্স ইন মিডিয়াম তাৰ মানে মিডিয়ামটোত ফোর্সটো কম হয় মানে ফোর্সটো আমাৰ কম হয় মিডিয়ামটোত ইন এজ কম্পেয়াৰ্ড টু দা ভ্যাকুয়াম ঠিক আছে এটা আমি বুজি পালো না এতিয়া সো এনেও আমাৰ কাৰণ যেতিয়া তোমাৰ একো মিডিয়াম নাই মানে একো বস্তুৱে নাই তাৰ মানে তাত কোনো বাধা নাই তো ফোর্সটো ইলেক্ট্রিক ফিল্ডটো আৰামসে যাব পাৰিব মানে কিন্তু যদি বাধা আহি যায় মিডিয়াম সেডিয়াম আহি যায় তেতিয়া কি হ'ব ইলেক্ট্রিক ফিল্ড যাবলৈ কষ্ট হ'ব তো সেই কাৰণে সদায় মিডিয়ামটোত কি হ'ব ফোর্সটো কম হ'ব এজ কম্পেয়াৰ্ড টু দা ভ্যাকুয়াম ভ্যাকুয়ামত ইলেক্ট্ৰোস্ট্যাটিক ফোর্সটো বেছি হ'ব ফাইন ঠিক আছে সো এইখিনি আমি গম পালো এতিয়া okay hope you have understood the concept okay now coulomb's law in vector form before coulomb's law in vector form আমি কি কৰিব লাগিব আমি চাব লাগিব ভেক্টৰস বিলা কোন বিলা আছিল পজিশন ভেক্টৰ কি আছিল মানে সো তোমালোকে হয়তো অলৰেডি জানা স্টিল মই অকমান বুজাই দিছো বস্তুটো যে পজিশন ভেক্টৰ বুলি ক'লে কি বুজো আমি ভেক্টৰ বুলি ক'লে আমি পাইছো অলৰেডি যেনে তোমাৰ ভেক্টৰ বুলি ক'লে আমি a ভেক্টৰ b ভেক্টৰ এনেকা পাও a ভেক্টৰ যদি আমি চাও 3 ডাইমেনশনাল যদি হয় আমি x I cap plus y j cap plus z k cap এনেকে লিখব পাৰো a ভেক্টৰ লিখো বা কেতিয়াবা r ভেক্টৰ লিখো হয়নে তো পজিশন ভেক্টৰ বুলি ক'লে আমি কি বুজো সিম্পলি আমি পজিশন ভেক্টৰ বুলি ক'লে আমি প্ৰথমতে এনেকে গ্ৰাফ এটা বনাব পাৰো এনেকে বনাব পাৰো যি কোনটা বস্তু ললো এই পয়েন্ট এটা ললো ইয়াত এই পয়েন্টটো ললো এই পয়েন্টটো এটা ডিসটেন্স আমাৰ যাব এনেকে r ওকে সো এই r টোকে আমি ৰিপ্ৰেজেন্ট কৰিছো এনেকে ভেক্টৰ হিচাপত ৰিপ্ৰেজেন্ট কৰিছো সো x y z তিনটা পয়েন্ট ইয়াত আহি গল কিন্তু এই বস্তুটো যদি ইয়াৰ পৰা ইয়ালে মুভ কৰি গল এনেকে ইয়ালে মুভ কৰিলে সাপোজ ইয়ালে যেতিয়া মুভ কৰিলে ইয়াৰ পজিশনটো চেঞ্জ হৈ গল এতিয়া মই সাপোজ এটো কলো r1 তাহলে a টু ডাইৰেকশন নকা হৈ গল বাকি ইয়াৰ পৰা ইয়ালে যদি মুভ কৰিলে এটো নকা হৈ গল এই গোটেই ডাইৰেকশনটো যদি মই চাও এই গোটেই ডাইৰেকশনটোত আমি সাপোজ যে ভেক্টৰ এটা ৰুল ইউজ হৈছে সাপোজ এফালে এটো গৈছে এফালে এটো গৈছে হয়নে তো r এটো সাপোজ মই কলো r প্ৰাইম বুলি কলো ওকে r1 এটো r2 বুলি কলো মই r2 ফাইন r1 r2 আৰু r এতিয়া তুমি চোৱা r1 আৰু r2 টো একেটা ডাইৰেকশনত আছে r1 টো বেলেগ ডাইৰেকশনত আছে তাৰ মানে আমি ইহতৰ ভেক্টৰ ৰুল যেটো আছিল ট্ৰায়াঙ্গল ৰুল তাৰ পৰা গম পাম যে একে ডাইৰেকশনৰ এটা যোগ কৰি পিনি আমি ৰিজাল্টেন্টটো তাৰ অপোজিট ডাইৰেকশনৰ হৈ যায় সো r plus r2 ভেক্টৰ ইজ নাথিং বাট ইট ইজ r1 ভেক্টৰ মানে আৰু আমি যদি ইহতৰ ডিসপ্লেসমেন্ট চাব বিচাৰো ইয়াৰ পৰা ইয়ালে এটো পজিশনটোৰ ভেক্টৰ পজিশন ভেক্টৰ মানে ডিসটেন্সটো চাব বিচাৰো কাৰণ আমি পিছলে কি কৰিম চাৰ্জ লগাই দিম ইয়াত এটা চাৰ্জ থাকিব এটা চাৰ্জ থাকিব দুটা চাৰ্জৰ মাজৰ ডিসটেন্স কিমান কলে r2 হয় সো r2 টো আমি ইন টার্মস অফ পজিশন ভেক্টৰ লিখিম এতিয়া কাৰণ পজিশন ভেক্টৰ হল এটো r আৰু r1 so r2 will be equal to ইয়াৰ পৰা আমি চাব পাৰো r2 will be equal to r1 minus r কেতিয়াবা আমি এই যিবিলাক নাম দিছো সেই নামবিলাক আমি অলপ বেলেগকে দি পিনি আমি সিম্পলি r1 minus r2 হিচাপটো লিখো এতিয়া মই ইয়াত এনেকে বুজিবৰ কাৰণে লিখিছো ঠিক আছে সো এইটো আমাৰ ভেক্টৰ পজিশন আহি গল সো এই পজিশনখিনিৰ পৰা আমি কি কৰিম এই এনেকা বস্তুবোৰ এপ্লাই কৰিম ইন প্লেস অফ r2 কাৰণ দুটা মাজৰ ডিসটেন্স হয় r2 তো ঠিক আছে আমি নেক্সট যেটো আমাৰ কুলম্বস ল ইন ভেক্টৰ ফৰ্ম হ'ব তাত আমি r স্কয়াৰ যেটো আছিল আৰু r যিবোৰ আছিল তাত আমি কি ইউজ কৰিম এতিয়া পজিশন ভেক্টৰটো আমি ইউজ কৰিম বা ভেক্টৰ ফৰ্মটো ইউজ কৰিম ঠিক আছে সো কেনেকে ফোর্সটো যেটো ডাইরেকশন বেলেগ বেলেগ থাকে সো ফোর্সৰ ডাইরেকশনটো কেনেকে আমি কাম কৰো f12 f21 কিয় লিখো ওকে all these things we will discuss in the next class of vector form of Coulomb's law fine so till then thank you bye bye and keep learning keep growing